আপোনাৰ শেহতীয়াকৈ যিজন সত্যৰঞ্জন বৰা তেওঁ আপোনাক বহুত ব্যক্তিগতভাৱে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে, কি ক'ব চাগে? চাওক, এইটো সময়ত থাকে আৰু সমালোচনা বা পৰ্যালোচনা এইবিলাক থাকেই। আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ, ৰাইজে আমাক আশীৰ্বাদ দিছে। যিকেইজন মানুহৰ কথা আপোনালোকে কৈছে, তেওঁলোকৰ লগত ৰাইজ কিমান আছে বা তেওঁলোকে কোনটো পথত গৈছে সেইটো সকলোৱে দেখিছে। গতিকে তেওঁলোকক কথা একো নকওঁ। আমি তেখেতসকলকো শুভেচ্ছা জনাইছোঁ, তেখেতলোকৰ জীৱনবিলাক ভাল হওক। আমি সেৱা কৰিবলৈ আহিছোঁ, আমি সেৱা কৰিম। আমাৰ ৰাইজে আমাৰ কাৰণে ৰজা, গণতন্ত্ৰ, এওঁলোক আমাৰ কাৰণে ভগৱান, আইসকল আমাৰ কাৰণে লক্ষী। গতিকে আমাৰ বিশ্বাস যে ৰাইজে আমাক যি দিব সেইটোৰ উত্তৰতে আপুনি কোৱা মানুহকেইজনে তাৰ উত্তৰটো পাই যাব। আৰু এটা কথা কৈছে যে আমাৰ যুঁজ হ'ব, ইউডিএফে কৈছে যে যুঁজ হ'ব বিজেপিৰ লগত, আপোনাৰ লগত হ'ব বুলি কৈছে। সেইটো কথা ঠিকেই কৈছে। নগাঁও লোকসভাত বিজেপি আৰু ইউডিএফৰ মাজতে মূল যুঁজখন চলিব। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰভাৱ বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰভাৱ, মোদী মেজিক আৰু মামা মেজিক ইয়াত চলি আছে আৰু ইয়াত বিজেপি চলি আছে।